বিভিন্ন ধৰণৰ পোষ্টৰ সিলেকশন কেণ্ডিডেটৰ লিষ্ট আহি গ'ল। এতিয়া কেণ্ডিডেট নিজৰ মোবাইলতে চেক কৰিব পাৰিব লিষ্টত নাম আছে নে নাই। কেনেকৈ চেক কৰিব লাগে নাম এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব। সেই লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই পেজত আহিব ডাইৰেক্ট। ইয়াতে চাই লওক, ইয়াত কৈছে যে যিসকল কেণ্ডিডেট আসাম ষ্টেট এইডছ কন্ট্ৰোল সোসাইটিৰ অধীনত পদ মুকলি হৈছিল সেইবিলাক পোষ্টত আবেদন কৰিছিল। পোষ্টৰ নামবিলাক আছিল কাউন্সিলৰ, তাৰপিছত লেবৰেটৰী টেকনিচিয়ান, তাৰপিছত ডাটা মেনেজাৰ, তাৰপিছত আছিল এটেণ্ডেণ্ট। এইবিলাক পোষ্টত আবেদন কৰিছিল। তাৰপিছত ইণ্টাৰভিউ হৈছিল। নৱেম্বৰ মাহৰ 9 তাৰিখৰ পৰা 12 তাৰিখলৈ ইণ্টাৰভিউ হৈছিল। এই সকল কেণ্ডিডেটৰ সিলেকশন লিষ্ট আহি গ'ল। এতিয়া কেণ্ডিডেট চেক কৰিব পাৰিব নাম, কাৰ নাম আছে এই সকল কেণ্ডিডেট লিষ্টত চেক কৰিব পাৰিব। ইয়াতে চাই লওক চেক সিলেকশন কেণ্ডিডেট লিষ্ট আছে। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ডাইৰেক্ট এই পেজত আহিব। ইয়াতে চাই লওক এটেণ্ডেণ্ট, কাউন্সিলৰ, ডাটা মেনেজাৰ আৰু হ'ল লেবৰেটৰী টেকনিচিয়ান লিষ্ট আহিছে। যিসকলে এপ্লাই কৰিছিল এইসকলে কাম কৰিব পাৰে। এতিয়া লিষ্ট চেক কৰিব পাৰিব। ভিডিঅ' ডেসক্ৰিপচনত লিংক দিছোঁ, এতিয়াই চেক কৰক।